চাওক সেইটোৱে হৈছে এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন যে কেতিয়ালৈ আসলে আটক কৰিব সেই 11গৰাকী অভিযুক্তক। আমি ইতিমধ্যে থানাত আহি উপস্থিত হৈছোঁ, আৰক্ষীৰ সৈতে কথা পাতিছোঁ, কিন্তু আৰক্ষীয়ে যিমান দূৰ জানিবলৈ দিছে যে এতিয়াও আসলে সেই 11গৰাকী অভিযুক্ত পলাতক আৰু যিগৰাকী ভুক্তভোগী তেওঁ যিসমূহ অভিযোগ দিছে সেই অভিযোগসমূহ কিন্তু যথেষ্ট গুৰুত্বৰ। কাৰণ তেওঁ পদপথত থকা এখন দোকানত খাই আছিলে, খাই থকাৰ সময়ত কেইগৰাকীমান SMBC হোষ্টেলৰ ছাত্ৰই তেওঁক উঠাই লৈ আহিছিলে অপহৰণ কৰাৰ দৰে, আৰু উঠাই লৈ আহি হোষ্টেলৰ ভিতৰত বহুৱাই তেওঁক মাৰধৰ কৰিছিলে। তাত যিসমূহ তেওঁ অভিযোগ দিছে সেয়া যথেষ্ট গুৰুত্বৰ। আৰু সেই 11গৰাকী যি ছাত্ৰ তাৰ ভিতৰত তাত কলেজত পঢ়ি থকা ছাত্ৰও আছিলে আৰু পূৰ্বতে সেই SMBC হোষ্টেলত থকা প্ৰাক্তন ছাত্ৰও আছিলে। অৰ্থাৎ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ সকলোৱে মিলি আচলতে সেই ঘটনাটো সংঘটিত কৰিছিলে। গতিকে আৰক্ষীয়ে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আৰু আনহাতে SMBC হোষ্টেলৰ যি কৰ্তৃপক্ষ তেওঁলোক কিন্তু কিছু সময় পূৰ্বে পাণবজাৰ যি আৰক্ষী থানা আছে সেই আৰক্ষী থানালৈ আহিছে। তেওঁলোকে আৰক্ষীৰ সৈতে কথা বতৰা পাতিছে। বিশেষকৈ কালি নিশাৰ ভাগত যিহেতু আৰক্ষীয়ে 12 বজাত অভিযান চলাইছিলে, গতিকে কোনো ছেমিষ্টাৰ আচলতে পৰীক্ষাও হৈ আছিলে। গতিকে সেই সময়ছোৱাত পৰীক্ষাৰ্থীসকলৰ অভিযানৰ বাবে যথেষ্ট অসুবিধা হৈছে। গতিকে আৰক্ষীৰ সৈতে সেই বিষয়ত কিছু কথা বতৰা আলোচনা হৈছে যে নিশা 12 বজাত কিয় অভিযান চলাব লগা হ'ল। যদিহে সেই 11গৰাকী ছাত্ৰক আচলতে আৰক্ষীয়ে বিচাৰিব লগা আছিলে বা সোধপোছ কৰিব লগা আছিলে, তেনেহ'লে দিনৰ ভাগত হোষ্টেলত কিয় বিচাৰি নগ'ল বা সন্ধিয়াৰ ভাগত কিয় নগৈ নিশা 12 বজাত কিয় যোৱা হ'ল, তাক লৈ আচলতে হোষ্টেল কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰশ্ন কৰা হৈছে। আনহাতে যিদৰে প্ৰায় শতাধিক আৰক্ষী লৈ পাণবজাৰ আৰক্ষীয়ে যেনেকৈ সদল বলে গৈ হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰিছিলে, হোষ্টেলৰ প্ৰত্যেকটো কোঠা আচলতে তেওঁলোকে তালাচী চলাইছিলে আৰু যিসমূহ আচবাব আছিলে সেয়া লাগিলে খেলা সামগ্ৰী হওক, ক্ৰিকেটৰ ষ্টামৰ পৰা আৰম্ভ কৰি বাকী সকলোবিলাক সামগ্ৰী যিহেতু আৰক্ষীয়ে এক প্ৰকাৰ জব্দ কৰি লৈ আহিছে, গতিকে সেই সন্দৰ্ভতো হোষ্টেল কৰ্তৃপক্ষই আৰক্ষীৰ সৈতে আলোচনাত মিলিত হ'ব। আনহাতে যিসমূহ অভিযোগ যিগৰাকী অভিষেক বৰ্মন তেওঁ দিছিলে যে যিহেতুকে নিৰ্বাচন কেন্দ্ৰিক এই সম্পূৰ্ণ সংঘাত, নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰি এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে, গতিকে আগন্তুক সময়ছোৱাত আচলতে অভিষেক বৰ্মনে নিৰ্বাচন যে খেলিব বা নেখেলে সেয়া কিন্তু এই মুহূৰ্ততো এক ধূসৰ হৈ আছে। কাৰণ তেওঁ এটা কথা কৈছে যে তেওঁ যথেষ্ট ভয়ত আছে, তেওঁ যথেষ্ট ভয় আৰু শংকাৰ মাজত এই মুহূৰ্তত জীয়াই আছে। কাৰণ তেওঁ নিজৰ ৰুমত যাব পৰা নাই, তেওঁ সেই বিশেষ ছাত্ৰাবাসৰ যিসকল ছাত্ৰ আছে ছাত্ৰসকলৰ সহায়তহে বৰ্তমান আছে। কাৰণ যিকোনো মুহূৰ্তত পুনৰ তেওঁৰ ওপৰত আক্ৰমণ কৰিব পাৰে তেনেধৰণৰ এক ভয় বা শংকালৈ তেওঁ আছে, যাৰ বাবে তেওঁ ক্লাছলৈও আহিব পৰা নাই, তেনেধৰণৰ মন্তব্য কিন্তু আমাৰ সংবাদ মাধ্যমৰ আগত দিছে। এতিয়া কথাটো হ'ল যে হোষ্টেল কৰ্তৃপক্ষৰ সমান্তৰালকৈ কটন কৰ্তৃপক্ষৰ যিটো ভূমিকা, সেই ভূমিকাক লৈ কিন্তু যথেষ্ট প্ৰশ্ন হৈছে। ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে যে সমগ্ৰ বিষয়টো কটন কৰ্তৃপক্ষ তেওঁলোকৰ নিজাববীয়াভাৱে তদন্ত কৰক। কাৰণ বিশ্ববিদ্যালয়ৰ ভিতৰৰ এটা ঘটনা য'ত নেকি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰক বিশ্ববিদ্যালয়ৰে এটা হোষ্টেলত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিলে, তেওঁক অপহৰণ কৰা হৈছিলে, তাৰ সমান্তৰালকৈ কিছু ভিডিঅ' বনোৱা হৈছিলে। গতিকে সমগ্ৰ বিষয়টো কেৱল আৰক্ষীয়ে নহয়, কটন কৰ্তৃপক্ষও যাতে ইয়াৰ বিচাৰ কৰে আৰু যিগৰাকী ভুক্তভোগী আছে তেওঁক যাতে ন্যায় প্ৰদান কৰে, সেয়া কিন্তু এই মুহূৰ্তত কটনৰ একাংশ ছাত্ৰ ছাত্ৰীৰ মাজত দাবী। তেওঁলোকে যদিও বা কৈছিলে যে 11 বজাত তেওঁলোকে প্ৰতিবাদ কৰিব, কিন্তু এই মুহূৰ্তলৈকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিত কৰিব পৰা নাই যে তেওঁলোকে প্ৰতিবাদ কৰিব নে নকৰে, সেয়াও এই মুহূৰ্তত দুখৰ অৱস্থাত আছে। তাৰ সমান্তৰালকৈ SMBC হোষ্টেলৰ তৰফৰ পৰা যিহেতুকে পাণবজাৰ থানা ঘেৰাও কৰাৰ কথা আছিলে, পাণবজাৰ থানাত প্ৰতিবাদ কৰাৰ কথা আছিলে, কিন্তু হোষ্টেল যি কৰ্তৃপক্ষ আছে বা হোষ্টেলৰ যি ৱাৰ্ডেন আছে তেওঁলোকৰ তৰফৰ পৰা প্ৰতিবাদৰ বিপৰীতে মীমাংসা কিবা হয় নেকি বা আৰক্ষীৰ সৈতে মত বিনিময় কৰি সমগ্ৰ বিষয়টো আচলতে বুজা পৰাৰ মাজলৈ আনিব পাৰি নেকি, তাক লৈ কিন্তু এই মুহূৰ্তত প্ৰচেষ্টা কৰি থকা পৰিলক্ষিত হৈছে SMBC হোষ্টেল কৰ্তৃপক্ষৰ তৰফৰ পৰা। কিন্তু ৰহস্যজনকভাৱে এই মুহূৰ্তলৈকে যিহেতু কটন কৰ্তৃপক্ষই কোনো ধৰণৰ মুখ খোলা নাই ঘটনাক লৈ বা তেওঁলোকে কোনো ধৰণৰ মন্তব্য দিয়া নাই, আনকি নালাগে যিগৰাকী ভুক্তভোগী ছাত্ৰ তেওঁক যিখিনি আচলতে সহায় কৰিব লাগে বা যিখিনি মৰেল ছাপোৰ্ট তেওঁক দিব লাগে ন্যূনতম, সেইখিনিও যিহেতু বৰ্তমান মুহূৰ্তলৈকে কৰা নাই। গতিকে কটন কৰ্তৃপক্ষৰ বিৰুদ্ধে কিন্তু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ক্ষোভিত হৈছে আৰু বিশেষকৈ এনেধৰণৰ ঘটনা যাতে আগলৈ নহয় তাক লৈ যে কঠোৰ ব্যৱস্থা কটন কৰ্তৃপক্ষই গ্ৰহণ কৰে তাক লৈ কিন্তু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে।